নমস্কাৰ। আসাম টেট 2026 আৰু LPUP নিউ ভেকেঞ্চি। LPUP নিউ ভেকেঞ্চি জুলাই। আজি আমি LPUP নিউ ভেকেঞ্চি লগতে আসাম টেট, আমাৰ যিহেতু আসাম টেট পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে, আসাম টেট 2026ৰ বিষয়ে আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা জনাব বিচাৰোঁ। যোনসকলে LPUPৰ আমাৰ জুন জুলাই মাহত ভেকেঞ্চি লাগে বুলি এটা গ্ৰুপ খুলিবলৈ কৈছিলে, ইতিমধ্যে গ্ৰুপটো খোলা হৈছে। এতিয়া আপোনালোকৰ প্ৰায় 1000 ওচৰা ওচৰি ল'ৰা ছোৱালী তাত ডিছকাশ্যন কৰে। গতিকে আপুনিও যদি বিচাৰে হোৱাটছএপ গ্ৰুপত জইন হৈ ল'বলৈ, গতিকে আপোনালোকে হোৱাটছএপ গ্ৰুপত জইন হৈ লৈ ডিছকাশ্যন কৰিব পাৰিব। মই হোৱাটছএপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা গৈ হোৱাটছএপ গ্ৰুপত জইন হৈ ল'ব। আৰু আমাৰ এখন ফেচবুক পেজ খোলা হৈছে, তাত আপোনালোকৰ আমাৰ গেট 4 গেট 3 এডিআৰি লগতে শিক্ষা বিভাগৰ বা অন্যান্য ডিপাৰ্টমেণ্টবিলাকৰ সকলোবিলাকৰ তথ্য আপোনালোকে ফেচবুক পেজখনত পাই থাকিব। গতিকে আপোনালোকে যদি ফেচবুক পেজতো জইন হ'ব বিচাৰে, মই ফেচবুক পেজৰ লিংকো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ফেচবুক পেজতো জইন হৈ ল'ব পাৰিব। গতিকে আজি আমাৰ আলোচনাৰ বিষয়টো হৈছে আসাম টেট 2026। আপোনালোকে ইতিমধ্যে কনফাৰ্ম হ'ল যে এইবাৰ আসাম টেট অনুষ্ঠিত হ'ব। আসাম টেটৰ চিলেবাছ কেনেকুৱা ধৰণৰ হয়, কিমান নম্বৰৰ পৰীক্ষা হয়, কেইটা ছাবজেক্ট থাকে, সকলোখিনি আমি ইতিমধ্যে আলোচনা কৰিছোঁৱেই। আৰু যোনসকলে আসাম টেট বা DLED BED পাছ কৰি থৈছে তেওঁলোকে হয়তো জানেই, তেওঁলোকক আৰু নতুনকৈ কৈ থাকিব নালাগে কিমান নম্বৰৰ পৰীক্ষা হয়, নিগেটিভ মাৰ্ক আছেনে নাই, সকলোখিনি ইতিমধ্যে আলোচনা কৰিছোঁ আৰু তেওঁলোকেও জানে। গতিকে আমি আজি সেইবিলাক আলোচনা কৰি নাথাকোঁ। আজি আমাৰ বিষয়টো হৈছে 2026 চনৰ যি টেট পৰীক্ষা সঁচাকৈ হ'ব নহয়। এইটো আপোনালোকে 100% বুলি নাভাবিলেও 90% কনফাৰ্ম আমাৰ 26ত আসাম টেট অনুষ্ঠিত হ'ব। যিহেতু কৰ্মৰত শিক্ষকৰ বাবে টেট এক্সাম, টেট কোৱালিফাইড হ'বই লাগিব। যিবিলাক কৰ্মৰত শিক্ষক আছে, যোনবিলাকৰ টেট নাই, তেওঁলোকে টেট যিহেতু দিব লাগিব। ইতিমধ্যে অফিচিয়েল নটিফিকেশ্যন আপোনালোকে দেখিবলৈ পাইছে। আমাৰ যিবিলাক কৰ্মৰত শিক্ষক আছে তেওঁলোকে টেট পাছ কৰা হ'বই লাগিব, টেট কোৱালিফাইড হ'বই লাগিব, তেতিয়াহে তেওঁলোকে শিক্ষক হ'ব পাৰিব। গতিকে তেওঁলোকক যিহেতু 28ৰ ভিতৰত টেট পাছ কৰিবলৈ কৈছে আৰু বছৰত দুবাৰকৈ টেট এক্সাম অনুষ্ঠিত কৰিবলৈ যিহেতু ৰায়দান দিয়া হৈছে। গতিকে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা যদিও কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই, আপোনালোকে 90% কনফাৰ্ম বুলি ধৰিব পাৰে। এইবাৰ 26 চনৰ নৱেম্বৰ মাহত আসাম টেটৰ নটিফিকেশ্যন আহি যাব। আমাৰ আসাম টেট স্পেচিয়েল টেট হ'বনে জেনেৰেল টেট হ'ব? আপোনালোকৰ জেনেৰেল টেটে অনুষ্ঠিত হ'ব, স্পেচিয়েল টেট আৰু অনুষ্ঠিত হৈ নাথাকে। আপোনালোকৰ যোনসকল শিক্ষক বৰ্তমান কৰ্মৰত হৈ আছে, তেওঁলোকক যিহেতু টেট কোৱালিফাইড কৰিব দিছে, তেওঁলোকে CTET কোৱালিফাইড কৰিলেও হ'ব বা আসাম জেনেৰেল টেট কোৱালিফাইড কৰিলেও হ'ব। গতিকে তেওঁলোকৰ বাবে আমাৰ এইবাৰ টেট এক্সাম পাতিব, আমাৰ 26ত টেট এক্সাম পাতিব। 26 নৱেম্বৰ মাহত আপোনালোকে টেট এক্সামৰ নটিফিকেশ্যন দেখিবলৈ পাব। আমি ইতিমধ্যে ইয়াৰ বিষয়ে আগতে আলোচনা কৰিছোঁ। আমাৰ নৱেম্বৰ মাহত টেটৰ যি নটিফিকেশ্যন আহিব বা চিলেবাছ এক্সামৰ বিষয়ে সকলোখিনি ইতিমধ্যে আলোচনা কৰিছোঁ। আপোনালোকে আগৰ ভিডিঅ'বিলাক চালেও বহুখিনি আইডিয়াই পাব। আৰু বহুতৰে হয়তো প্ৰশ্ন হ'ব পাৰে, যিহেতু কৰ্মৰত শিক্ষককে টেট উত্তীৰ্ণটো বাধ্যতামূলক কৰিছে, গতিকে স্পেচিয়েল টেট অনুষ্ঠিত হ'ব। স্পেচিয়েল টেট বুলিয়ে নহয়, আপোনালোকৰ এইবাৰ জেনেৰেল টেট অনুষ্ঠিত হ'ব। আৰু জেনেৰেল টেটতে জেনেৰেল টেট যদি কোৱালিফাইড কৰে তেওঁলোকক যোগ্য বুলি ধৰা হ'ব। লগতে CTETও যদি তেওঁলোকে কোৱালিফাইড কৰে তেনেহ'লে তেওঁলোকক যোগ্য বুলি ধৰা হ'ব, যিবিলাক কৰ্মৰত শিক্ষক আছে। ইতিমধ্যে আমাৰ এক্সাম পাতিবলৈ, আপোনালোকৰ যি টেট এক্সাম পাতিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। অসম চৰকাৰৰ ফালৰ পৰা যদিও কোনো ধৰণৰ নটিফিকেশ্যন প্ৰকাশ পোৱা নাই, আপোনালোকে খুব কম দিনৰ ভিতৰত আমাৰ আসাম টেটৰ ওপৰত নটিফিকেশ্যন দেখিবলৈ পাব। অসম চৰকাৰৰ ফালৰ পৰা আসাম টেটৰ ওপৰত নটিফিকেশ্যন দেখিবলৈ পাব। ইতিমধ্যে যিহেতু CTET আমাৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব, গতিকে যোনসকলে CTETৰ পিছত আমাৰ LPUP ভেকেঞ্চি বিচাৰিছে, আৰু আমাৰ বহুতে কমেণ্ট কৰে যিহেতু ছেপ্টেম্বৰ পিছতহে আমাৰ নতুন LPUP ভেকেঞ্চি লাগে। গতিকে তেওঁলোকক ক'ব বিচাৰোঁ, তেওঁলোকে এটা কাৰণেই ক'ব বিচাৰিছে, যিহেতু তেওঁলোক CTET দিব। এবাৰ CTET দি তেওঁলোক কোৱালিফাইড হোৱাৰ পিছতহে ছেপ্টেম্বৰৰ পিছত তেওঁলোকে ভেকেঞ্চি বিচাৰিছে। এনেকুৱা নহয় যে আমাৰ জুন জুলাই মাহত যি আমি ভেকেঞ্চিৰ কাৰণে লাগি আছোঁ, জুন জুলাই মাহৰ পিছত যে LPUPৰ নিউ ভেকেঞ্চি নাহিব, তেনেকুৱা নহয়। LPUP নিউ ভেকেঞ্চি আহিয়ে থাকিব। আপোনালোকে 26ত দেখা পাব, 27ত দেখা পাব, তেনেকৈ আপোনালোকে
LPUP ভেকেঞ্চি দেখিবলৈ পাব, লগতে GT/PGT ভেকেঞ্চিও দেখিবলৈ পাব। আপোনালোকে শিক্ষা বিভাগত ভেকেঞ্চি দেখিবলৈ পাই থাকিব, যিহেতু 75,000 ভেকেঞ্চি শিক্ষা বিভাগত আছে, গতিকে আপোনালোকে শিক্ষা বিভাগত নতুন ভেকেঞ্চিৰ বিজ্ঞাপন দেখিবলৈ পাব। আৰু আমাৰ 30 তাৰিখলৈকে যিহেতু 30 তাৰিখৰ ভিতৰত যিহেতু আমাৰ যিমানবিলাক স্কুল আছে, যিমানবিলাক ডিষ্ট্ৰিক্টত যিমানবিলাক স্কুল আছে, কিমান ভেকেণ্ট পোষ্ট আছে, সকলোখিনি তথ্য বিচাৰি যিহেতু নটিফিকেশ্যন পঠিওৱা হৈছিলে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনলৈ, আৰু আপোনালোকে 2-4 দিনৰ পিছতে আপোনালোকে নটিফিকেশ্যন দেখিবলৈ পাব কিমান ভেকেঞ্চি আমাৰ LPUP খালী হৈ আছে, LPUP স্কুলবিলাকত কিমান ভেকেঞ্চি খালী হৈ আছে। লগতে আপোনালোকে বিজ্ঞাপন, মই আগতে কৈছোঁ জুলাই মাহত আপোনালোকে LPUPৰ নিউ বিজ্ঞাপন দেখিবলৈ পাব। জুলাই মাহৰ আপোনালোকে দ্বিতীয় সপ্তাহটো ধৰিব পাৰে, দ্বিতীয় সপ্তাহৰ পৰা শেষৰ সপ্তাহৰ ভিতৰত, জুলাই মাহৰ ভিতৰতে আপোনালোকে LPUPৰ নিউ ভেকেঞ্চি দেখিবলৈ পাব। আপোনালোকে 100% কনফাৰ্ম বুলি নহ'লেও 90% ধৰি থ'ব পাৰে আপোনালোকে জুলাই মাহৰ ভিতৰত LPUPৰ বিজ্ঞাপন পাব। আৰু আপোনালোকে আৰু 4-5 দিনৰ পিছতে হয়তো আমাৰ কিমানবিলাক ভেকেঞ্চি খালী আছে, কিমানবিলাক ডিষ্ট্ৰিক্টত কিমান পোষ্ট খালী আছে, হয়তো তেনেকুৱা এখন আপোনালোকে ডাটা পাব। আৰু যেতিয়া অফিচিয়েল নটিফিকেশ্যন আহিব মই আপোনালোকক ভিডিঅ' বনাই জনাই দিম, তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যোনসকলে হোৱাটছএপ গ্ৰুপত জইন হ'ব বিচাৰে তেওঁলোকে হোৱাটছএপ গ্ৰুপত জইন হৈ LPUPৰ জুন জুলাইৰ যি ভেকেঞ্চি তাৰ বাবে ডিছকাশ্যন কৰিব পাৰিব। লগতে ফেচবুক গ্ৰুপত আমাৰ ফেচবুক যি পেজ আছে তাতো আপোনালোকে জইন হৈ ল'ব পাৰিব। আৰু আছাম টেটো যিহেতু আপোনালোকৰ অনুষ্ঠিত হ'ব, গতিকে আপোনালোকে আছাম টেটৰ আমাৰ যি 21 আৰু 19 চনত অনুষ্ঠিত হৈ গ'ল তাৰ চিলেবাছবিলাক চালেই হ'ব। আপোনালোকে তাৰ চিলেবাছৰ মতেই আপোনালোকৰ চিলেবাছ হ'ব, আমাৰ একো সলনি নহয়। আপোনালোকৰ যি চিলেবাছ আছে, যেনেকুৱা ধৰণৰ এক্সাম অনুষ্ঠিত হৈছিলে তেনেকুৱা ধৰণৰ এক্সাম এইবাৰো আমাৰ আছাম টেটত অনুষ্ঠিত হ'ব। স্পেচিয়েল টেটৰ আপোনালোকে চিলেবাছবিলাক চালেও আপোনালোকে আইডিয়া পাব, গতিকে স্পেচিয়েল টেটৰ আৰু জেনেৰেল টেটৰ চিলেবাছ একেই, গতিকে আপোনালোকে সেইবিলাক চিলেবাছ চালেও হ'ব। আৰু 5টা বিষয় থাকিব, আপোনালোকৰ 5টা বিষয় কি বিষয় থাকিব সেই বিষয়ে আমি আলোচনা কৰিছোঁ ইতিমধ্যে, সেইবিলাক আপোনালোকে চাই ল'ব এবাৰ। আৰু মুঠ 150 নম্বৰৰ যিহেতু পৰীক্ষা হয়, আৰু ইয়াত 5 মাৰ্ক থাকে। 83 নম্বৰ যদি আপোনালোকৰ SC ST কেণ্ডিডেটে পাইছে তেনেহ'লে পাছ কৰিব, আৰু জেনেৰেল কেণ্ডিডেটে যদি 90 নম্বৰ পাইছে, 90 নম্বৰ পাইছে তেনেহ'লে তেওঁলোক পাছ বুলি ধৰা হয়। গতিকে ইয়াত 5 মাৰ্ক থাকে। আৰু যিহেতু চিলেকশ্যন যি প্ৰক্ৰিয়া আছে, LPUPৰ যি চিলেকশ্যন প্ৰক্ৰিয়া আছে তাতহে আমাৰ কাট অফ যায়, গতিকে আপোনালোকৰ টেট এক্সামত কোনো ধৰণৰ কাট অফ নাথাকে, ইয়াত 5 মাৰ্ক থাকে। আৰু আপোনালোকৰ এনেকুৱা নহয় যে কোনোবা এটা ছাবজেক্টত পাছ কৰিব লাগিব, তেনেকুৱা নহয়। আপোনালোকে টোটেল মাৰ্কটো, আমাৰ যি টোটেল স্ক'ৰ, আপোনালোকে যদি 83 পাইছে তেনেহ'লে আপোনালোকে পাছ কৰিব পাৰি। কোনোবা ছাবজেক্টত হয়তো আপোনালোকে 28-27 তেনেকুৱা পায়, হয়তো কোনোবা এখন ছাবজেক্টত 1 নম্বৰ পাব পাৰে, তেতিয়াও আপোনালোকে পাছ কৰিব। গতিকে 5 মাৰ্ক থাকে, আপোনালোকে ইয়াত কোনো ধৰণৰ কাট অফ মাৰ্ক নাথাকে আছাম টেটত। গতিকে কিবা যদি জানিবলগীয়া আছে আছাম টেটৰ আৰু LPUPৰ নিউ ভেকেঞ্চিৰ ওপৰত যদি কিবা জানিবলগীয়া আছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব, মই নেক্সট ভিডিঅ'ত আপোনালোকক ছল্ভ কৰিবলৈ, এইবিলাক আপোনালোকৰ কুৱেশ্যনবিলাক ছল্ভ কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানখিনি আছিলে, ধন্যবাদ।